মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তনৰ পৰা অহা প্ৰিভিয়াছ ইয়াৰৰ MCQ। মোৰ চেনেলত প্ৰত্যেকটো চেপ্টাৰৰে MCQ পাবা। গতিকে যিসকল ষ্টুডেণ্টে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু প্ৰত্যেকটো ভিডিঅ' চাবা বুলি মই আশাবাদী। গতিকে পলম নকৰি বলা আমি আৰম্ভ কৰোঁ। কুৱেশ্যন 1 চোৱা। 2015 চনত আহিছিলে 6 সেণ্টিমিটাৰ 8 সেণ্টিমিটাৰ আৰু 10 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব। চোৱা আমাক কি কৈছে যে তিনিটা গোলক আছে, সে এইটো এটা গোলক, এইটো এটা গোলক, এইটো এটা গোলক, হয়নে? এই তিনিটা গোলকৰ কি দিয়া আছে? ব্যাসাৰ্ধ দিয়া আছে। সাপোজ এইটো গোলকৰ ব্যাসাৰ্ধ 6 সেণ্টিমিটাৰ দিয়া আছে, এইটো গোলকৰ ব্যাসাৰ্ধ দিয়া আছে 8 সেণ্টিমিটাৰ আৰু এইটো গোলকৰ 10 সেণ্টিমিটাৰ। এতিয়া চোৱা এই তিনিটা গোলক গলাই কিনে এটা নতুন গোলক তৈয়াৰ কৰিছে। এই নতুন গোলকটো অকণমান কি হ'ব? ডাঙৰ হ'ব, হয়নে? এতিয়া চোৱা এই নতুন গোলকটোৰ ব্যাসাৰ্ধ R ওলাব দিছে, হয়নে? চোৱাচোন আমি যদি এই তিনিটা গোলকৰ আয়তন যোগ কৰোঁ তেনেহ'লে এই ডাঙৰ গোলকৰ আয়তনৰ সমান হ'ব, হয়নে নাই? এতিয়া এই ডাঙৰ গোলকৰ আমি জানো গোলকৰ আয়তন কি? 4/3 পাই r কিউব, হয়নে? এইটো এই ডাঙৰ গোলকৰ আয়তন ইকুৱেল সৰু তিনিটা গোলকৰ আয়তনৰ সমষ্টি। এইটো গোলকৰ আয়তন 4/3 পাই r1 ধৰিম আমি 1 কিউব প্লাছ এইটো গোলকৰ 4/3 পাই r2 কিউব, হয়নে? এইটো গোলকৰ আয়তন 4/3 পাই r3 কিউব। এতিয়া চোৱাচোন এইখিনি লিখা 4/3 পাই r কিউব ইকুৱেল এই তিনিওটাৰ পৰা কমন কি আহে চোৱাচোন 4/3 পাই 4/3 পাই 4/3 পাই, হয়নে? গতিকে আমি 4/3 পাই কমন লৈছোঁ। ইয়াত কি থাকিব? r1 কিউব প্লাছ ইয়াত r2 কিউব প্লাছ r3 কিউব, হয়নে? চোৱাচোন আমি এই 4/3 পাই ইফালে আছে 4/3 পাই কাটিব পাৰি, হয়নে নাই? গতিকে ইয়াত কি থাকে চোৱাচোন r কিউব ইকুৱেল r1 কিউব প্লাছ r2 কিউব প্লাছ r3 কিউব, হয়নে? চোৱাচোন এই r1 কিমান দিয়া আছে? r1 চোৱাচোন r1 দিয়া আছে 6, এই 6 কিউব প্লাছ r2 দিয়া আছে 8 কিউব প্লাছ r3 দিয়া আছে 10 কিউব, হয়নে? এতিয়া 6 কিউব কৰিলে আমি কি পাম? 216 প্লাছ 8 কিউব কৰিলে 512 প্লাছ 10 কিউব কৰিলে আমি কি পাম? এইটো, হয়নে? এতিয়া চোৱাচোন এই তিনিটা যদি আমি যোগ কৰোঁ আমি কি পাম? 1728 ইফালে কি আছিল? r কিউব, হয়নে? চোৱা এই r কিউব ইকুৱেল 1728ৰ ঘনমূল কিমান পাম? 12 কিউব লিখিব পাৰি, হয়নে? এতিয়া কিউব কিউব কেনচেল, হয়নে? r ইকুৱেল 12 সেণ্টিমিটাৰ পাম। চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। কুৱেশ্যন 2 চোৱা। 2016 চনত আহিছিলে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব। চোৱা আমাক গোলকৰ আয়তনৰ অনুপাত দি আছে দুটা গোলক, হয়নে? এটা গোলকৰ আয়তন আমি ধৰি ল'ম 4/3 পাই r1 কিউব, হয়নে? ইছটো আৰু এটা ধৰিম 4/3 পাই r2 কিউব ইকুৱেল কিমান দি আছে? 64:27, হয়নে? অনুপাতত দিয়া থাকিলে আমি এনেকৈ লিখিব পাৰি 4/3 পাই r1 কিউব বাই 4/3 পাই r2 কিউব ইকুৱেল এইটোক আমি কেনেকৈ লিখিম? 64/27, হয়নে? চোৱাচোন 4/3 পাই 4/3 পাই আমি কাটিব পাৰি, হয়নে নাই? এতিয়া কি থাকে? r1 কিউব বাই r2 কিউব ইকুৱেল এইখিনিক চোৱাচোন আমি এনেকৈ লিখিব পাৰি 64ক 4/27ক
থ্ৰী হোল কিউব লিখিব পাৰি হয়নে চোৱাচোন এই দুটাৰ পৰা আমি r1/r2 হোল কিউব লিখিব পাৰি না আকৌ ইয়াত 4/3 হোল কিউব এই কিউব কিউব কেনসেল গতিকে কি থাকে r1/r2 ইকুৱেল 4/3 ইয়াৰ পৰা r1 ইকুৱেল 4 হয়নে আকৌ r2 ইকুৱেল 3 এতিয়া আমাক ওলাব দিছে হিহতৰ পৃষ্ঠকালিৰ অনুপাত চোৱা আমি জানো গোলকৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা হল 4πr² হয়নে এক নম্বৰটো 1 ইছটো আৰু এটা হল 4πr2 ধৰিম স্কয়াৰ এতিয়া চোৱা অনুপাতত দিয়া আছে বাই লিখিব পাৰি 4πr1² 4πr2² চোৱাচোন 4π কেনসেল কি থাকে r1² r2² হয়নে এতিয়া চোৱা r1 কিমান পাইছিলো আমি r1 পাইছিলো 4 গতিকে 4² বাই r2 কিমান পাইছিলো 3 পাইছিলো 3² হয়নে এতিয়া চোৱা 4ক আমি স্কয়াৰ কৰিলে 16 পাম আকৌ 3 ক স্কয়াৰ কৰিলে 9 পাম হয়নে এতিয়া চোৱা আমি ইয়াক 16:9 লিখিব পাৰি হয়নে গতিকে চোৱা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি কুৱেশ্যন 3 চোৱা 2017 চনত আহিছিলে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হলে গোলকটোৰ ব্যাস হ'ব চোৱাচোন গোলকৰ আয়তন ওলোৱা ফৰ্মুলা কি আছিল 4/3πr³ ইকুৱেল পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা 4πr² হয়নে সমান বুলি কৈছে সেইকাৰণে আমি কি দিছো ইকুৱেল দিছো এতিয়া এই গোলকৰ আয়তন আৰু যদি পৃষ্ঠকালিটো সমান হয় তেন্তে আমাক ওলাব দিছে ব্যাস জানো আমি টুৱাইস r হয়নে আমি টুৱাইস r ওলাব লাগে চোৱাচোন ইয়াৰ পৰা আমি এই 4 কাটিব পাৰি হয়নে এই পাই কাটিব পাৰি দুটা r আছে ইয়াত তিনটা আছে কাটিব পাৰি হয়নে চোৱাচোন ইয়াত কি থাকে 1/3 ইনটু r দুটা কাটিছো এটা থাকে r ইকুৱেল ইয়াত কি থাকে 1 মনে মনে হয়নে চোৱাচোন ইয়াৰ পৰা যদি আমি r ৰাখি দিও এই 3 টো হৰণ হৈ আছে হয়নে ইফালে গলে কি হ'ব পূৰণ হ'ব 1 * 3 গতিকে 3 পাম চোৱা r আমি 3 পাইছো আমাক ওলাব লাগে কি টুৱাইস r হয়নে এই 2 * r কিমান 3 তেনেহলে কিমান পাম আমি 6 পাম চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কুৱেশ্যন 4 চোৱা 2018 আহিছিলে আকৌ 2020 আহিছিলে প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল তেনেহলে চৌপলটোৰ পৃষ্ঠকালি হ'ব চোৱা এইটো এটা ঘনক এইটো ঘনকৰ আয়তন দিয়া আছে কিমান দিয়া আছে আমি জানো ঘনকৰ আয়তন মানে কি a কিউব ইকুৱেল 64 দিয়া আছে হয়নে এতিয়া চোৱা a কিউব ইকুৱেল আমি 64ক কি লিখিব পাৰো 4 কিউব লিখিব পাৰো হয়নে এই কিউব কিউব কেনসেল a ইকুৱেল 4 তেনেহলে বাহুৰ দিক কিমান পালো আমি 4 পালো এতিয়া চোৱা আৰু এটা ঘনক দুটা ঘনক চোৱা কোৱেশ্যনত কৈছে বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল এতিয়া চোৱা আৰু এটা ঘনক আছে এনেকুৱা আৰু এটা ঘনক লগাই দিছে চোৱাচোন আগৰ ঘনকটোৰ দিক দি আছিলে 4 হয়নে আৰু নতুন ঘনকটোৰ দিক 4 তেনেহলে 4 কিমান 8 হৈ গ'ল হয়নে তেনেহলে এই চৌপলটোৰ দিক l কিমান হ'ল 8 হ'ল আৰু প্ৰস্থ আৰু উচ্চতাটো একে থাকিব গতিকে চোৱা দিয়া আছে l ইকুৱেল ইয়াত 8 b ইকুৱেল 4 হয়নে 4 আছিলে আকৌ h ইকুৱেল 4 চোৱা এই চৌপল যেটা হ'ল এই চৌপলটো চোৱা আয়তীয় ঘনকৰ নিচিনা হৈছে এতিয়া এই চৌপলটোৰ পৃষ্ঠকালি ওলাব দিছে আমি জানো আয়তীয় ঘনকৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা হ'ল 2 হোল ইনটু lb প্লাস bh প্লাস hl হয়নে চোৱাচোন এই 2 l মানে কিমান l মানে 8 ইনটু b মানে 4 প্লাস হয়নে চোৱাচোন b মানে 4 ইনটু h মানে 4 প্লাস h মানে 4 ইনটু l মানে 8 হয়নে চোৱা এই 2 হোল ইনটু 8 ইনটু 4 কিমান 32 প্লাস হয়নে 4 ইনটু 4 কিমান পাম
16 প্লাছ 4 ইনটু 8 32 চোৱা এই 2 হোল ইনটু এই গোটেইখিনি যদি আমি যোগ কৰোঁ কিমান পাম 80 পাম হয়নে 80 ইনটু 2 কিমান 160 হয়নে চেণ্টিমিটাৰ স্কোৱাৰ চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 5 চোৱা 2019ত আহিছিলে এটা গোলকৰ আয়তন 288 পাই চেণ্টিমিটাৰ কিউব গোলকটোৰ ব্যাসাৰ্ধ হ'ল আমাক আৰ ওলাব দিছে চোৱা আমাক দিয়া আছে কি গোলকৰ আয়তন হয়নে আমি জানো গোলকৰ আয়তন ওলোৱা ফৰ্মুলা কি 4/3 পাই আৰ কিউব ইকুৱেল কিমান দিয়া আছে 288 পাই হয়নে চোৱাচোন এই পাই কেনচেল হয়নে চোৱা ইয়াত যদি আমি আৰ ৰাখি দিওঁ এই 3টো কি হৈ আছে হৰণ হৈ আছে এইফালে গ'লে কি হ'ব পূৰণ হ'ব হয়নে আকৌ এই 4টো পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব আমি এই 4ৰে কটাকটি কৰিব পাৰি কেইবাৰ যাব 28ত 7 বাৰ 8ত 2 বাৰ হয়নে চোৱা ইয়াৰ পৰা যদি 8 কিউব ইকুৱেল 72 ইনটু 3 লিখিব পাৰি এতিয়া এই 72ক আমি মৌলিক উৎপাদকত ভাঙিম 72 2 যাব চোৱা কেইবাৰ 3 বাৰ 12ত 6 বাৰ হয়নে 2 যাব 18 বাৰ 2 যাব 9 বাৰ আকৌ 2 যাব 2 নাযায় 3 যাব 3 বাৰ এতিয়া আমি চোৱাচোন এই আৰ কিউব ইকুৱেল কি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু এই 3 হয়নে চোৱাচোন এই আৰ কিউব ইকুৱেল 2 কিউব ইনটু 3 কিউব লিখিব পাৰি ইয়াৰ পৰা চোৱা আৰ ইকুৱেল 2 ইনটু 3 ডেট মিনছ কিমান 6 চেণ্টিমিটাৰ চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 6 চোৱা 2022ত আহিছিলে এটা গণকৰ পৃষ্ঠকালি 600 মিটাৰ স্কোৱাৰ গণকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হ'ল চোৱা আমাক গণক এটাৰ পৃষ্ঠকালি দিয়া আছে 600 মিটাৰ স্কোৱাৰ এই গণকৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য আমি এল বুলি ধৰি লৈছোঁ গতিকে গণকৰ পৃষ্ঠকালি হয়নে 6L স্কোৱাৰ ইকুৱেল কিমান দিয়া আছে 600 মিটাৰ স্কোৱাৰ চোৱাচোন ইয়াৰ পৰা আমি 6ৰে কাটিব পাৰি 100 পাম L স্কোৱাৰ ইকুৱেল 100 মিটাৰ স্কোৱাৰ হয়নে চোৱাচোন এই L স্কোৱাৰ ইকুৱেল 100ক আমি 10 মিটাৰ স্কোৱাৰ এনেকৈ লিখিব পাৰি নে নাই স্কোৱাৰ কেনচেল গতিকে L কিমান 10 মিটাৰ আমাক L ওলাব দিছে হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কুৱেশ্যন 7 চোৱা এটা গণকৰ পাৰ্শ্ব পৃষ্ঠকালি 1600 চেণ্টিমিটাৰ স্কোৱাৰ হ'লে গণকটোৰ বাহুৰ দিশ হ'ব এতিয়া চোৱা পাৰ্শ্বক যদি গণকৰ পাৰ্শ্ব পৃষ্ঠকালিৰ কথা কয় তেনেহ'লে মনত ৰাখিবা 4টা বেৰৰ পৃষ্ঠকালিৰ কথা কৈছে এতিয়া চোৱা আমি যদি এই বাহুৰ দিশ L বুলি ধৰোঁ হয়নে তেনেহ'লে কি পাৰ্শ্ব পৃষ্ঠকালি 4 ইনটু L স্কোৱাৰ হয়নে ইকুৱেল কিমান দিয়া আছে 1600 চেণ্টিমিটাৰ স্কোৱাৰ ইয়াৰ পৰা চোৱা 4ৰে আমি কাটিব পাৰি কিমান পাম 400 হয়নে L স্কোৱাৰ ইকুৱেল 400 চেণ্টিমিটাৰ স্কোৱাৰ চোৱাচোন ইয়াৰ পৰা L স্কোৱাৰ ইকুৱেল আমি এই 400ক 20 চেণ্টিমিটাৰ হোল স্কোৱাৰ লিখিব পাৰি হয়নে স্কোৱাৰ কেনচেল L ইকুৱেল 20 চেণ্টিমিটাৰ হয়নে আমি L ওলাব দিছে বাহুৰ দিশ L বুলি ধৰিছিলোঁ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 8 চোৱা এটা চুঙাৰ বক্ৰ পৃষ্ঠকালি 2200 চেণ্টিমিটাৰ স্কোৱাৰ আৰু ভূমিৰ পৰিধি 220 চেণ্টিমিটাৰ হ'লে চুঙাটোৰ উচ্চতা হ'ব চোৱা আমি জানো উচ্চতা h হয়নে এই h আমাক ওলাব দিছে এতিয়া চোৱা এইটো এটা চুঙা এই চুঙাৰ বক্ৰ পৃষ্ঠকালি দি আছে বক্ৰ পৃষ্ঠকালি মানে ভিতৰৰ পৃষ্ঠকালি আমি জানো বক্ৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা হ'ল 2 পাই আৰ h কিমান দিয়া আছে 2200 হয়নে আকৌ দিয়া আছে চোৱা ভূমিৰ পৰিধি চোৱাচোন এইটো চুঙা হয়নে এই চুঙাৰ ভূমিটো নিশ্চয় বৃত্তৰ নিচিনা হ'ব হয়নে আচ্ছা ভূমিৰ পৰিধি আৰু বৃত্তৰ পৰিধি একে
গতিকে আমি জানো বৃত্তৰ পৰিধি ওলোৱা ফৰ্মুলা টুৱাইছ পাই আৰ হয়নে কিমান দিয়া আছে 2 to 0 ইয়াৰ পৰা চোৱা কটাকটি কৰিব পাৰি হয়নে 2 এৰে এই পাই আৰ ইকুৱেল কিমান পাম 1 1 0 চোৱা এই পাই মানে 7 ভাগৰ 22 ইনটু আৰ ইকুৱেল 1 1 0 হয়নে এই আৰ যদি আমি ৰাখি দিওঁ 1 1 0 ইনটু চোৱা এই 7 টো হৰণ হৈ আছে এফালে গ'লে কি হ'ব পূৰণ হ'ব আকৌ এই 22 টো পূৰণ হৈ আছে এফালে গ'লে হৰণ হ'ব এই 22 মাজত একবাৰ আকৌ 110 মাজত 5 বাৰ হয়নে আৰ ইকুৱেল কিমান পাম 5 into 7 35 আমি এতিয়া ইয়াত বহাই দিম চোৱা এই 2 ইনটু পাই মানে 7 ভাগৰ 22 ইনটু আৰ মানে কিমান 35 ইনটু এইচ ইকুৱেল 2 to 0 0 হয়নে আমাক চোৱা ওলাব দিছে এইচ হয়নে চোৱা 8 ইফালে কাটিব পাৰি আকৌ 7 কেইবাৰ যাব 5 বাৰ যাব ইফালে কি থাকে 5 into 22 কিমান পাম 110 into এইচ ইফালে যে 2 ৰে কাটিছিলোঁ কিমান পাইছিলোঁ 1100 চোৱা 1100 ইয়াৰ পৰা চোৱা এইচ যদি আমি ৰাখি দিওঁ তলত কি পাম 110 ওপৰত 1100 এটা 0 কেনসেল 11 কেইবাৰ যাব একবাৰ যাব এটা 0 থাকে গতিকে 10 সেন্টিমিটাৰ হয়নে চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কুৱেশ্যন 9 চোৱা আৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অপশন এ দিয়া আছে পাই আৰ স্কয়াৰ বি দিয়া আছে 3 পাই আৰ স্কয়াৰ সি দিয়া আছে কুৱেশ্যন 9 চোৱা আৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি চোৱা গোলকৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা হ'ল 4 পাই আৰ স্কয়াৰ অৰ্ধগোলকৰ হ'ল 2 পাই আৰ স্কয়াৰ আকৌ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হ'ল 3 পাই আৰ স্কয়াৰ এতিয়া চোৱা আমাক এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ কথা কৈছে দ্যাট মিন্স কি 3 পাই আৰ স্কয়াৰ 3 পাই আৰ স্কয়াৰ হয়না চোৱাচোন ইয়াত ব্যাসাৰ্ধ আৰে দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন সি আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা এটা শংকুৰ ব্যাসাৰ্ধ টুৱাইছ আৰ আৰু হেলনীয়া উচ্চতা L/2 হ'লে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি হ'ব চোৱা কি দিয়া আছে ব্যাসাৰ্ধ আমি জানো ব্যাসাৰ্ধ কিহেৰে বুজায় আৰেৰে বুজায় কি দিয়া আছে টুৱাইছ আৰ আকৌ হেলনীয়া উচ্চতা দিয়া আছে হেলনীয়া উচ্চতা বুজায় L এৰে দিয়া আছে কিমান L/2 হলে শংকুটোৰ বক্ৰপৃষ্ঠকালি আমাক ওলাব দিছে চোৱা আমি জানো শংকুৰ বক্ৰপৃষ্ঠকালি ওলোৱা ফৰ্মুলা হ'ল পাই আৰ এল হয়নে চোৱা এই পাই আৰ কিমান দিয়া আছে টুৱাইছ আৰ ইনটু এল কিমান দিয়া আছে L/2 এই 2 কেনসেল কিমান থাকিব পাই আৰ এল হয়নে চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ এইটো গতিকে অপশন এ কাৰেক্ট আজি এইখিনিয়ে আছিল আমাৰ MCQ গতিকে 2025ৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আশা কৰিছোঁ সকলোৱে বুজি পাইছা আৰু যদি দুই এটা কুৱেশ্যন অসুবিধা পাইছা তেনেহ'লে কমেণ্ট কৰি জনাবা মই নেক্সট ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ